ষ্টুডেণ্ট আজিৰ ভিডিঅ'ত নৱম শ্ৰেণীৰ অনুশীলনী 1.3ৰ 4 নম্বৰ কুৱেশ্যনৰ পৰা সকলোবোৰ কুৱেশ্যন আজিৰ ভিডিঅ'ত অতি সহজে সলভ কৰা শিকাই দিম। সেইকাৰণে ভিডিঅ'টো শেষলৈ অৱশ্যই চাবা। আৰু ইয়াৰ আগৰ ভিডিঅ'বোৰ যদি চোৱা নাই সেইবোৰৰ লিংক এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত দি দিছোঁ। ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সৰ পৰা সেই ভিডিঅ'বোৰ চাই ল'বা। অ'কে, চ' আমাৰ 4 নম্বৰ কুৱেশ্যনটো কি কৈছে চোৱা, 0.999ক P/Q আৰ্হিত প্ৰকাশ কৰা। 0.999ক P/Q আৰ্হিত প্ৰকাশ কৰা। তোমাৰ উত্তৰ দেখি আচৰিত হৈছা নেকি? তোমাৰ শিক্ষকক আৰু সহপাঠীসকলৰ লগত এই উত্তৰ কিয় অৰ্থবহ আলোচনা কৰা। চ' এইটো আমাৰ কুৱেশ্যন আছে। চ' এইটো প্ৰথমে তোমালোকে কি কৰিব লাগিব, যিটো দিয়া আছে 0.999ক P/Q আৰ্হিত প্ৰকাশ কৰিব লাগিব। চ' ইয়াৰ বাবে তুমি প্ৰথমে লিখা দিয়া আছে আমাৰ কি দিয়া আছে 0.999 ... এইটো আমাৰ দিয়া আছে। এতিয়া তোমালোকে ধৰি লোৱা এইটোক x ধৰি লোৱা, তোমালোকে এইটোক x ধৰি লোৱা। চ' লেখে ধৰা হ'ল x ইকুৱেল 0.999 ... আৰু এইটো নাম্বাৰ সমীকৰণ নাম্বাৰ 1 দি দিয়া। এতিয়া এই সমীকৰণ যিটো আছে এইটো দুয়োফালে 10ৰে মাল্টিপ্লাই কৰে। চ' লিখা দুয়োফালে 10ৰে পূৰণ কৰি। চ' দুয়োফালে 10ৰে পূৰণ কৰিলে কি হ'ব তুমি চোৱা, এই ইকুৱেশ্যন 1টোত চোৱা, ইফালে ইয়াত 10ৰে মাল্টিপ্লাই কৰা, 10 × x ইকুৱেল 10 × 0.999 ... ইয়াৰ পিছত এইটো মাল্টিপ্লাই কৰা, 10 × x কি হ'ব 10x ইকুৱেল 10 × 0.99 আছে, সেইকাৰণে ইয়াতে 10ৰ লগত এটা 0 যিহেতু আছে সেইকাৰণে এই দশমিকটো এঘৰ পিছুৱাই যাব। ইয়াত লিখা 9.999 ... আৰু এইটোক সমীকৰণ নাম্বাৰ 2 দি দিয়া। এতিয়া কি কৰিবা, সমীকৰণ 2ৰ পৰা সমীকৰণ 1টো বিয়োগ কৰা। চ' লিখা সমীকৰণ 2 - 1। চ' আমাৰ সমীকৰণ 2টো হ'ল এইটো আমাৰ সমীকৰণটো, আৰু সমীকৰণটো 1 আছিল এইটো। চ' এইটো মাইনাছ কৰা। এতিয়া সমীকৰণ 2 - 1, সমীকৰণটো হ'ল 10x ইকুৱেল 9.999 ... আৰু সমীকৰণটো 1 আৰু সমীকৰণ 1 কি আছিল, x ইকুৱেল 0.999 ... এতিয়া -2 কৰা। চ' ইফালে 9ৰ পৰা 9 বিয়োগ কৰিলে 0, এই 9ৰ পৰা 9 বিয়োগ কৰিলে 0, এই 9ৰ পৰা 9 বিয়োগ কৰিলে 0, আৰু দশমিক এই দশমিক একেটা লাইনতে চিধা তোমালোকে লিখিবা দশমিক, আৰু এই 9ৰ পৰা 0 মাইনাছ কৰিলে 9, আৰু ইফালে তোমাৰ কি থাকিব, 10xৰ পৰা 1x মাইনাছ কৰিলে তোমাৰ থাকিব 9x। ইয়াৰ পিছত লিখা 9x ইকুৱেল 9। এতিয়া এই xটো ইফালে ৰখা আৰু এই 9টো সৌপিনে লৈ যোৱা। চ' কি থাকিব, x ইকুৱেল 9/9। x ইকুৱেল 9/9 হৰণ কৰিলে তোমাৰ কি যাব, একবাৰ। এইটো কাটাকাটি একবাৰ যাব, সেইকাৰণে 9/9 তোমাৰ এনচাৰটো আহিব x ইকুৱেল 1। চ' এতিয়া তোমালোকে কি চাব পাৰিলা চোৱা, 0.999 ... ইকুৱেল তোমাৰ 1 হৈ গ'ল। এইটো তোমালোকে ইয়াৰ পৰা প্ৰুভ কৰিলা ন, তোমালোকক দেখাই দি আছোঁ। চোৱা, তোমালোকে xটো এইটো ধৰি লৈছিলা, এইটো x ধৰি লৈছিলা, এইটো x যিহেতু ধৰি লৈছিলা, তাৰপিছত তোমালোকে এইখিনি কৰাৰ পিছত তোমালোকে চালা কি xৰ ভেলুটো 1 আহিল। xৰ ভেলু 1 মানে তুমি এই xটো যিটো ধৰি লৈছিলা x এইটো, চ' ইয়াৰ পৰা তোমালোকে কি লিখিব পাৰা, xৰ ভেলু যদি তুমি 1 পুট কৰা, তো 1 ইকুৱেল 0.999 ... এইটো আমি উলিয়াব পাৰোঁ। অ'কে, ইয়াৰ পিছত শেষত কি লিখি দিবা, হয় উত্তৰটো দেখি আমি আচৰিত হৈছোঁ। তোমালোকে উত্তৰটো চাই কিয় আচৰিত হৈছা চোৱা, 0.999 ... এইটো কিন্তু ইকুৱেল 1ৰ সমান হৈ গ'ল, একেবাৰে 1ৰ একজেক্টলি 1ৰ সমান কিন্তু এই 0.999 হৈ গ'ল। সেইকাৰণে তোমালোকে এইটো আচৰিত হৈছা না, নিশ্চয় তোমালোকে আচৰিত হৈছা এইটো কেনেকৈ হ'ল 0.999 ইকুৱেল 1ৰ। চ' সেইকাৰণে তোমালোকে আচৰিত হৈছা, আৰু এইটো শেষত লিখি দিবা, হয় উত্তৰটো দেখি আমি আচৰিত হৈছোঁ। ইয়াৰ পিছত ষ্টুডেণ্ট আমি নেক্সট কুৱেশ্যনটো সলভ কৰিম। নেক্সট কুৱেশ্যনটো তোমাক কি কৈছে চোৱা, 1/17ৰ দশমিক বিস্তৃতিৰ পুনৰাবৰ্তিত গড়টোত আটাইতকৈ বেছি কিমানটা অংক থাকিব, আৰু হৰণ পদ্ধতি অৱলম্বন কৰি উত্তৰৰ সত্যতা পৰীক্ষা কৰিব লাগে, মানে প্ৰুফো কৰিব দিছে। চ' ইয়াৰ বাবে প্ৰথমে তুমি এইটো লিখা, 1/17 এইটো হৰণ কৰা, 1 ভিতৰত ৰাখিলা আৰু 17টো বাহিৰত। অ'কে, এতিয়া চোৱা 17 1ৰ মাজত হৰণ নাযায়, এটা দশমিক দিয়া 0 আহিল। এতিয়াও কিন্তু 17 10ৰ মাজত হৰণ নাযায়। এতিয়া ওপৰত আৰু এটা 0 দিয়া, তলত আৰু এটা 0 আহিব, 100 হ'ল। চ' এতিয়া চোৱা 17 100ৰ মাজত আটাইতকৈ বেছি কেইবাৰ হৰণ যায়, চ' তোমালোকে যাব 5 বাৰ। 17 5 গুণ তোমাৰ কি আহিব, 85 তোমাৰ আহিব। অ'কে,
17 5 যেতিয়া পূৰণ কৰিবা 85 আহিব এতিয়া 100 মাইনাছ 85 তোমাৰ কি আহিব 10 পৰা 5 গ'লে 5 9 পৰা 8 গ'লে 1 15 17 কিন্তু আকৌ 15 মাজত হৰণ নাযায় ইয়াৰ পিছত আৰু এটা 0 দিয়া এতিয়া 150 17 মাজত কেইবাৰ হৰণ যায় 150 17 মাজত তোমাৰ 8 বাৰ হৰণ যাব 8 বাৰ হৰণ যাব সো 8 17 গুণ তোমাৰ কি আহিব 136 আহি যাব তুমি পূৰণ কৰি চাবা 8 17 গুণ 136 আৰু যদি 8 9 17 দি পূৰণ কৰা এই 150 কে বেছি হৈ যাব সেইকাৰণে আমি 8 লৈছো 136 আহিল এতিয়া কি কৰা 150 পৰা 136 মাইনাস কৰা সো ইয়াত 0 না যায় এক ধাৰে লোৱা 10 10 পৰা 6 গেলে 4 আৰু ইয়াত আছিল 4 4 পৰা 3 গেলে 1 14 17 14 মাজত হৰণ না যায় সো ইয়াত আৰু এটা 0 লিয়া এতিয়া আহিল 140 সো 140 কিন্তু আকৌ আমি 8 এৰে হৰণ যায় 8 এৰে হৰণ কৰিলে কিমান আহিব 136 আকৌ তুমি মাইনাস কৰা 140 মাইনাস 136 মাইনাস কৰিলে কি হ'ব এতিয়া আকৌ এখন 0 দিয়া সো 17 14 মাজত কেইবাৰ হৰণ যাব সো 17 14 মাজত তোমাৰ দুইবাৰ হৰণ যাব 17 দুই গুণ তোমাৰ কি আহিব তোমাৰ 34 এতিয়া আকৌ মাইনাস কৰা 40 মাইনাস 34 তোমাৰ কিমান আহিব 10 পৰা 4 গ'লে 6 3 পৰা 3 গ'লে 0 এতিয়া 6 আহিল এতিয়া আকৌ এখন 0 দিয়া এতিয়া আহিল 60 তো 17 60 ৰ মাজত কেইবাৰ হৰণ যাব সো তোমাৰ 17 60 ৰ মাজত তোমাৰ 17 60 ৰ মাজত তোমাৰ তিনিবাৰ হৰণ যাব তুমি যেতিয়া 3 17 ৰে পূৰণ কৰিবা 3 মাল্টিপ্লাই 17 কৰিবা তেতিয়া তোমাৰ কি আহিব 51 3 17 গুণ 51 এতিয়া আকৌ মাইনাস কৰা এতিয়া মাইনাস কৰিলে তোমাৰ কি আহিব 61 মাইনাস 51 তোমাৰ কি আহিব 9 এতিয়া 9 কিন্তু আকৌ 17 ৰে হৰণ না যায় তো এতিয়া কি কৰিয়া আৰু একটা এখন 0 দিয়া সো তলত ঠাই নাই সো এটো মই এতিয়া সাইডত আৰু লিখি আছো ইয়াত লিখিলো 90 ওকে সো সোৱা এতিয়া আৰু কিমান বাৰ যাব 90 17 ৰে কেইবাৰ হৰণ যাব সোৱা 90 17 ৰে তোমাৰ 5 বাৰ সাগে যায় সোৱা 90 17 তোমাৰ কিমান যাব 5 বাৰ 5 এৰে যেতিয়া তুমি পূৰণ কৰিবা তোমাৰ আহিব 85 এতিয়া 90 মাইনাস 85 কৰা 90 মাইনাস 85 কৰিলে তোমাৰ 0 পৰা 5 না যায় 10 10 পৰা 5 গলে 5 আকৌ ইয়াত 0 আহিল 50 17 ৰ মাজত কেইবাৰ যাব দুইবাৰ দিলে তোমাৰ কি আহিব 34 50 মাইনাস 34 তোমাৰ কি আহিব 6 ইয়াত 1 0 160 এতিয়া 160 17 ৰ মাজত কেইবাৰ হৰণ যায় 160 17 ৰ মাজত 9 বাৰ হৰণ যায় 9 into 17 তোমাৰ কি আহিব 153 আহিল এতিয়া 160 মাইনাস 153 কৰা সো 10 ৰ পৰা 3 গলে 7 ইফালে 0 আহি যাব ইফালে 0 আহি যাব সো এতিয়া 70 ৰে হৰণ কৰা না যায় সো আৰু এখন 0 দিয়া আহিল 70 তো 70 17 ৰ মাজত 17 70 ৰ মাজত কেইবাৰ হৰণ যাব এইবাৰ যাব 4 বাৰ 4 17 গুণ তোমাৰ কি আহিব 68 আকৌ মাইনাস কৰা 70 মাইনাস 68 সো 10 ৰ পৰা 8 গলে 2 আৰু 2 17 ৰ মাজত না যায় আৰু এখন 0 দিয়া 0 দিয়াৰ লগে লগে 20 হল 20 17 20 ৰ মাজত হৰণ কেইবাৰ যায় একবাৰ দিলে তোমাৰ কি আহিব 17 এতিয়া 20 মাইনাস 17 তোমাৰ কি আহিব 3 আকৌ এটা 0 দিয়া 30 17 ৰ মাজত হৰণ কেইবাৰ যায় ইয়াতো একবাৰে যাব 17 এতিয়া হৰণ কৰা 30 মাইনাস 17 তোমাৰ কি হ'ব 13 তো 10 ৰ পৰা 7 গলে 3 ইফালে 2 ৰ পৰা 1 গলে 13 আহিল 13 না যায় 17 ৰে আৰু এখন 0 দিয়া আৰু এখন 0 দিলা এতিয়া আহিল কি 130 তোমাৰ 130 17 ৰ মাজত কেইবাৰ হৰণ যায় 7 বাৰ 130 17 ৰ মাজত তোমাৰ 7 বাৰ হৰণ যায় 17 into 7 কৰি চোৱা কিমান হয় 17 into 7 তুমি কৰিলে 119 আহিব 119 7 বাৰ গল এতিয়া 130 minus 119 সো ইয়াত 11 11 পিছত 11 17 11 ৰে হৰণ না যায় মানে 11 17 ৰে হৰণ না যায় সো ইয়াত আৰু এখন 0 দিয়া এতিয়া আহিল 110 17 ৰে কেইবাৰ হৰণ যায় তোমাৰ যাব 6 বাৰ 6 17 গুণ তোমাৰ কি আহিব 102 আহিল সো এতিয়া মাইনাস কৰা 110 মাইনাস 102 তোমাৰ কি আহিব
ইয়াত আহিব 8 আকৌ ঠাই কম পৰিব আকৌ সাইডত আৰু এবাৰ কৰোঁ ভিতৰত 8 বাহিৰত 17 সো চোৱা তো এতিয়া 817 এৰে হৰণ নাযায় সো আকৌ এখন 0 দিয়া 80 হ'ল 80 হোৱাৰ পিছত তুমি ইয়াত চোৱা 4 বাৰ চোৱা 17 4 গুণ তোমাৰ কি আহিব 68 17 4 গুণ 68 আহিব এতিয়া 80 মানে 68 মাইনাছ কৰা তোমাৰ কি আহিব 10 পৰা 8 গেলে 2 7 পৰা 6 গেলে 1 12 ইয়াৰ পিছত আকৌ এখন 0 দিয়া 120 হ'ল 120 17 এৰে কেইবাৰ হৰণ যায় তোমাৰ 7 বাৰ দিলে 119 হ'ল এতিয়া 120 মাইনাছ 119 কি কৰিলা 1 পিছত 1 এৰে নাযায় আৰু 0 দিলা 10 সো এতিয়া তুমি চোৱা এইটো তোমালোকে ফাৰ্ষ্টত চোৱা ফাৰ্ষ্টত কিন্তু এই 1 আহি গ'ল ইয়াত চোৱা তোমালোকে 10 আহি গ'ল আকৌ এই 10 ইয়াত এইটো কিন্তু 1 আহি গৈছিল এই 1টো আহিছিল ইয়াতো কিন্তু 1 আছিল সো এতিয়া এইখিনি আমাৰ ৰিপিট হৈ থাকিব এইখিনি আমাৰ বাৰে বাৰে ৰিপিট হৈ থাকিব সো এনসাৰটো কিমান হ'ব তোমালোকে ইয়াত তলত এই গোটেইখিনি একেলগে লিখা 1/17 ইকুৱেল 0. এইখিনি আগত লিখা 0.058823 8823 ইয়াৰ পিছত এইখিনি লিখা 52941176 ইয়াৰ পিছত এইখিনি লিখা 47 আৰু এই গোটেইবোৰৰ ওপৰত এটা বাৰ দিয়া কিয়নো এইবোৰ সকলোবোৰ ৰিপিট হৈ থাকিব সো এতিয়া কাউণ্ট কৰি চোৱা কেইটা আছে আমাৰ কুৱেশ্যনত কি সুধিছিল আটাইতকৈ বেছি কিমানটা অংক থাকিব এতিয়া গুণিছো আটাইতকৈ ৰিপিটিঙত কেইটা আছে 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16টা আছে তো ইয়াৰ পিছত তোমালোকে তলত কি লিখিবা 1/17 দশমিক বিস্তৃতিৰ পুনৰৱৰ্তীৰ গড়টোত আটাইতকৈ বেছি 16টা অংক থাকিব এইখিনি তলত লিখি দিয়া এনেকৈ ধুনীয়াকৈ তলত লিখি দিয়া 1/17 দশমিক বিস্তৃতিৰ পুনৰৱৰ্তীৰ গড়টোত আটাইতকৈ বেছি 16টা অংক থাকিব স্টুডেন্ট 6 নম্বৰ কোৱেশ্যনটো কি কৈছে চোৱা যদি পিউ আৰু কিউ অখণ্ড সংখ্যা যাৰ 1ৰ বাহিৰে অন্য সাধাৰণ উৎপাদক নাই তেনেহ'লে কিউ নট ইকুৱেল 0 আৰ্হি থকা বিভিন্ন পৰিমেয় সংখ্যা লোৱা যিবিলাকৰ দশমিক বিস্তৃতি কিব পৰিসমাপ্ত হ'ব আৰু পৰ্যবেক্ষণো কৰিব দিছে আৰু লাষ্টত কি কৈছে কিউৱে কি ধৰ্ম সিদ্ধ কৰিব অনুমান কৰিব পাৰিবানে সো ইয়াৰ এনসাৰটো লিখো সো লিখা সলিউশনত লিখা তোমালোকে কি কৈছে পি আৰু কিউ 1ৰ বাহিৰে বেলেগ সাধাৰণ উৎপাদক থাকিব নালাগে সো তোমালোকে যদি 3 আৰু 4 লোৱা 3 আৰু 4ৰ 1ৰ বাহিৰে কিন্তু বেলেগ অন্য কোনো সাধাৰণ উৎপাদক নাই 1 আৰু সংখ্যাটো নিজে আছে সেইকাৰণে এইটো সংখ্যাটো ল'ব পাৰিবা এতিয়া তোমালোকে এই 3,4 টো হৰণ কৰি চোৱা এইটো কি লিখিবা 3 টো ওপৰত ৰখা আৰু তলত 4 ওপৰত সৰুটো ৰাখিবা আৰু তলত ডাঙৰটো ৰাখিবা তেতিয়াহে আমি ভালকে ৰিজাল্টটো পাম সো 3/4 ল'লা 3/4 এতিয়া তুমি সাইডত হৰণ কৰি চোৱা 3/4 তোমাক হৰণ কৰিলে কিমান আহে সো 3 টো ভিতৰত ৰখা বাহিৰত 4 সো 3 টো 4 ৰ মাজত হৰণ যায় ওপৰত এটা দশমিক দিয়া 30 সো 30 4ৰ মাজত 30ৰ মাজত কেইবাৰ হৰণ যায় 7 বাৰ 7 4 গুণ তোমাৰ কি হয় 28 28 এতিয়া 30 মাইনাছ 28 কৰা কিমান আহিব তোমাৰ 2 আহিব এতিয়া চোৱা 2ৰ পিছত আকৌ 4 2ৰ মাজত হৰণ নাযায় সো 0 দিয়া এতিয়া আহিল 20 সো এতিয়া চোৱা 4 5 গুণ 20 হয় 5 বাৰ যাব 20 আৰু এইটো 0 হৈ গ'ল সো এইটো তোমাৰ কি সিদ্ধ কৰিল দশমিক বিস্তৃতি পৰিসমাপ্ত হৈছে নে নাই হৈছে দশমিক বিস্তৃতি পৰিসমাপ্ত হৈছে গতিকে এই এনসাৰটো তোমাৰ শুদ্ধ মানে এই এনসাৰটো তুমি লিখিব পাৰা 3/4 লিখিবা 3/4 লিখাৰ পিছত আৰু কি লিখিবা পৰ্যবেক্ষণ লিখি তুমি তলত এই হৰণটো কৰি দিবা ওকে সো কেনেকৈ লিখিবা এটা সাইডত ভালকৈ তোমাক কৰি দি আছো সো তোমালোকে পৰীক্ষাতে এনেকৈ লিখিবা কি লিখিবা দশমিক বিস্তৃতি পৰিসমাপ্ত সংখ্যাটো হ'ল 3/4 এনেকৈ লিখিবা ইয়াৰ পিছত লিখিবা পৰ্যবেক্ষণ লিখি এই হৰণটো কৰি দিবা হৰণটো কৰি এইটো প্ৰুফ কৰি দিবা ইয়াৰ পিছত আৰু কেইটামান লিখো আমি ইয়াৰ পিছত তুমি কি কৰিব পাৰা 3/5 দি চোৱা 3/5 তুমি হৰণ কৰা 3/5 লোৱা 3/5 এতিয়া পৰ্যবেক্ষণ লিখি ইয়াত লিখা হৰণ কৰা 3 ভিতৰত বাহিৰত 5 সো কৰা ইয়াৰ পিছত তোমালোকে চোৱা 3ৰ মাজত 5 হৰণ নাযায় এক দশমিক দিয়ে 0 আহিল 30 সো 6 5 গুণ 30 হয় সো এইটো চোৱা এইটো কিন্তু দশমিক পৰিসমাপ্ত হৈ গ'ল সো এইখিনিও এটা হ'ব এইটো হ'ব ইয়াৰ পিছত আৰু এটা লৈ চোৱা আৰু এটা কি ল'বা 4/5 লোৱা
4/5 লৈ চোৱা 4/5 যদি লোৱা তোমালোকে কি আহিব 4 ভিতৰত 5 বাহিৰত লোৱাৰ লগে লগে 4 নাযায় দশমিক দিলে 0 আহিল এতিয়া চোৱা 8 5 গুণ তোমাৰ 40 হয় আৰু চোৱা দশমিক পৰিসমাপ্ত হৈ গৈছে দশমিক পৰিসমাপ্ত মানে ভাগ 1 0 আহিছে সেইকাৰণে দশমিক পৰিসমাপ্ত হৈছে সো এইটো তোমাৰ এটা হ'ব 4/5 ইয়াৰ পিছত আৰু এটা লৈ চোৱা 3/8 লৈ চাব পাৰা 3/8 লৈ চোৱা 3/8 লৈ চোৱাৰ পিছত তোমালোকে কি চাবা 3 ভিতৰত বাহিৰত 8 দশমিক দিলে 0 আহিল সো 8 30ৰ মাজত কেইবাৰ হৰণ যায় তোমাৰ 3 বাৰ 8 3 গুণ তোমাৰ 24 আহিল সো 30 - 24 তোমাৰ কি আহিব 6 এতিয়া আকৌ এখন 0 দিয়া আকৌ এখন 0 দিয়াৰ লগত তোমাৰ কেইবাৰ যাব 7 বাৰ 8 7 গুণ 56 56 এতিয়া 60 - 56 কৰা কিমান আহে 50 - 56 তোমাৰ 4 আহিল 10ৰ পৰা 6 গ'লে 4 আৰু 4 নাযায় আকৌ এখন 0 দিয়া 0 দিলা ইয়াৰ পিছত চোৱা 8 5 গুণ তোমাৰ কিমান আহিব 40 ইয়াত 5 দিলা ইয়াত আহিল 40 আৰু ভাগ 1 তোমাৰ কি আহিল 0 আহি গ'ল আহিল না এইখিনি হ'ব সো এনেকৈ কেইটা লিখিলা আমি 4টা লিখিলোঁ ইয়াৰ পিছত তোমালোকে শেষত আৰু কি সুধিছে চোৱা তোমাক শেষত কি সুধিছে চোৱা কুৱেশ্যনটো শেষত সুধিছে কিউৱে কি ধৰ্ম সিদ্ধ কৰিব অনুমান কৰিব পাৰিবানে সো এতিয়া কিউৱে কি ধৰ্ম অনুমান সিদ্ধ কৰিব এইটো তোমাক বুজাই দি আছোঁ সো তোমাৰ এতিয়া কুৱেশ্যনটো কৈছে কিউৱে কি ধৰ্ম সিদ্ধ কৰিব চোৱা কিউৱে কি ধৰ্ম সিদ্ধ কৰিছে সো তুমি চোৱা এই কিউটো চোৱা এই কিউটো চোৱা এই তলৰ কিউবোৰ চোৱা এইটো চাই তুমি কি কৰিব পাৰা কিউৰ মৌলিক উৎপাদীকৰণবোৰ তুমি চোৱা 2ৰ ঘাত আৰু 5ৰ ঘাতত আছে চোৱা এই 4টো কিন্তু 2ৰ ঘাতত হয় 2 × 2 এইটো কিন্তু 2ৰ ঘাতত আছে সেইকাৰণে 4 এই 5টো চোৱা এইটো 5ৰ ঘাতত আছে 5 × 1 এইটো 5ৰ ঘাতত আছে এইটোও 5 5 × 1 এইটো 5ৰ ঘাতত আছে এই কিউটো আৰু এইটো 8 চোৱা এইটো কিন্তু 2ৰ ঘাতত আছে 4 × 2 এইটো 2ৰ ঘাতত আছে নে নাই কিউৰ মানটো হয় চোৱা আছে সো এতিয়া তোমালোকে ইয়াৰ তলত কি লিখিবা কিউৰ মৌলিক উৎপাদনত কেৱল 2ৰ ঘাত নাইবা 5ৰ ঘাত নাইবা দুয়োটাৰে ঘাত আছে তুমি যদি দুয়োটাৰে ঘাত লোৱা তথাপি কিন্তু হ'ব এক্সাম্পলৰ কাৰণে তুমি 3/10 যদি লোৱা এইটো কিন্তু এইটো 10টো কিন্তু 2 আৰু 5ৰ ঘাত হ'ব কিয়নো 2 × 5 আহিব 2 × 5 আহিল এই 2ৰ ঘাতো হৈছে আৰু এই 5ৰ ঘাতটো কিন্তু এই 3/10টো হৈছে বুজিছা শেষত কি লিখি দিবা এনেকৈ কিউৰ মৌলিক উৎপাদীকৰণত কেৱল 2ৰ ঘাত নাইবা 5ৰ ঘাত নাইবা 2 আৰু 5 দুয়োটাৰে ঘাত আছে তোমালোকে বুজি পাইছা ঘাতটো ক'ৰ পৰা আহিল এই তলৰ কিউৰ মানটো চোৱা এনেকুৱা আহিব আৰু এক্সাম্পল কেইটা তোমালোকে কি লিখিবা যে এনেকৈ লিখিবা 3/4 এনেকৈ লিখিলা ইয়াৰ পিছত পৰ্যবেক্ষণ কৰি এই হৰণটো কৰি দিবা এনেকৈ নেক্সটটো লিখিবা 3/5 তাৰ তলত লিখিবা পৰ্যবেক্ষণ লিখি এই হৰণটো কৰি দিবা ইয়াৰ পিছত লিখিবা 4/5 লিখিলা লিখাৰ পিছত ইয়াৰ তলত লিখিবা পৰ্যবেক্ষণ ইয়াৰ দৰে এইটোৰ দৰে পৰ্যবেক্ষণ কৰি তলত এই হৰণখিনি লিখি দিবা অ'কে বুজি পাইছা এতিয়া আমি নেক্সট কুৱেশ্যনলৈ যাওঁ নেক্সট কুৱেশ্যন 7 নম্বৰ কি দিছে 3টা সংখ্যা লিখা যাৰ দশমিক বিস্তৃতি অবিৰত আৰু অপৌনঃপুনিক অবিৰত মানে অপৰিসমাপ্ত মানে কেতিয়াও শেষ নহ'ব দশমিক হৰণ কৰিলে হৰণ উলিয়াই থাকিব আৰু অপৌনঃপুনিক মানে ৰিপিট নহ'ব মানে বেলেগ বেলেগ ওলাই থাকিব এনেকুৱা তোমাৰ 3টা সংখ্যা লিখিব লাগে সো এনসাৰ লিখা তোমালোকে এক্সাম্পলৰ কাৰণে এনসাৰ এনেকৈ লিখিবা 3টা সংখ্যা এনসাৰ 1 নম্বৰটো কি লিখিব পাৰা 0.02002 এনেকৈ ওলাই থাকিব এইটো কিন্তু তোমাৰ 3টা অবিৰত হৈছে নে নাই অবিৰত মানে অপৰিসমাপ্ত দিছোঁ মানে এইটো ওলাইয়ে থাকিব এইটো অবিৰত হ'ল আৰু অপুনৰাৱৰ্তিত মানে অপৌনঃপুনিক চোৱা এইটো কিন্তু ৰিপিট হোৱা নাই এটাও কিন্তু ৰিপিট হোৱা নাই চোৱা এই এটা 00 আহিল 000 ইয়াৰ পিছত আহিব 4টা 0 এনেকৈ ওলাই থাকিব বুজিছা ইয়াৰ পিছত 2 নম্বৰটো কি লিখিব পাৰা 2 নম্বৰ লিখা 2.023302330 এনেকৈ এইটো লিখিব পাৰা সো এইটোও চোৱা এইটোতো চোৱা যিকোনো লিখিব পাৰা এনে 0 পইণ্ট দি যিকোনো লিখি দিব পাৰা
তোমাৰ এইটো ৰাখিব লাগিব দশমিক পিছত এইটো মানে সেম নোলাব লাগে বুজিছা চোৱা এইটো কিন্তু এতিয়া 3 আহিল ইয়াৰ পিছত ডাবল 3 আছে ইয়াৰ পিছত তিনিটা 3 এনেকৈ ওলাই থাকিব ইয়াৰ পিছত আৰু এটা লিখা আৰু এটা কি লিখিব পাৰা 1.0100 তিনিটা 0 1 চাৰিটা 0 1 ডট 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 ইয়াৰ পিছত চাৰিটা ইয়াৰ পিছত 5টা 0 এনেকৈ ডট ডট দি থাকিবা এইটোৱে কিন্তু তোমাৰ অপৰিসমাপ্ত হৈছে চ' কিতাপৰ এনচাৰত বা কি দি আছে চোৱা নাই চ' কিতাপৰ এনচাৰটো হ'ব আৰু এনেকৈ তুমি বেলেগ যিকোনো লিখিলে এনেকুৱা হৈ যাব বুজিছা চ' এতিয়া আমাৰ নেক্সট কুৱেশ্যনটো লৈ যাওঁ ষ্টুডেণ্টে এতিয়া আহিল 8 নম্বৰত তোমাৰ কি হৈছে 5/7 আৰু 9/7ৰ মাজত থকা তিনিটা ভিন্ন অপৰিমেয় সংখ্যা উলিওৱা চ' সলিউশ্যন লিখাৰ পিছত তোমালোকে প্ৰথমে কি কৰিব লাগে চোৱা 5/7 আৰু 9/7 এইটো প্ৰথমে তোমাৰ হৰণ কৰিব লাগিব চ' প্ৰথমে এইটো হৰণ কৰা 5/7 হৰণ কৰা এইটো চ' 5 ভিতৰত ৰখা বাহিৰত 7 চ' 7 5ৰ মাজত থোৱা নাযায় দশমিক দিয়া 0 আহিল 50 50 তোমাৰ কিমান বাৰ যাব 7 বাৰ 7 গুণ 49 49 আহিল এতিয়া মাইনাছ কৰাৰ পিছত তোমাৰ আহিল 1 আকৌ এখন 0 দিয়া এতিয়া যাব তোমাৰ 10ৰ মাজত 7 একবাৰ 7 মাইনাছ কৰিলে তোমাৰ আহিল 3 হোৱাৰ পিছত আকৌ এখন 0 দিয়া 0 দিয়াৰ পিছত তোমালোকৰ কিমান যাব 4 7 4 গুণ 28 28 মাইনাছ কৰা এতিয়া আকৌ মাইনাছ কৰিলে তোমাৰ 30ৰ পৰা 28 মাইনাছ কৰিলে 22 আকৌ এটা 0 দিলে 20 হ'ল 20ৰ মাজত 7 কেইবাৰ হৰণ যাব তোমাৰ দুইবাৰ 7 2 গুণ 14 হ'ল এতিয়া আকৌ এইটো মাইনাছ কৰা চ' 20ৰ পৰা 14 মাইনাছ কৰিলে তোমাৰ থাকিল 6 এতিয়া আকৌ এখন 0 দিয়া 0 দিয়াৰ পিছত তোমাৰ কেইবাৰ যাব এতিয়া 8 বাৰ 8 গুণ 56 সব কোণ 56 গ'ল এতিয়া কি কৰা 60 মাইনাছ 56 তোমাৰ কি আহিব ইয়াত আহিল 4 আকৌ এখন 0 দিয়া 0 দিয়াৰ পিছত তোমাৰ 40ৰ মাজত 7 কেইবাৰ হৰণ যাব 5 বাৰ দিয়াৰ লগে লগে তোমাৰ কি আহিব 35 40 মাইনাছ 35 তোমাৰ আহিল 5 চোৱা ইয়াত 5 আহি গ'ল চ' ওপৰতো কিন্তু ইয়াত 5 আছিল চ' এতিয়া এইখিনি তোমাৰ ৰিপিট হৈ যাব চ' ইয়াৰ কি হ'ব 5/7 ইকুৱেল 0.714285 আৰু ইয়াৰ ওপৰত তোমাৰ বাৰ চিন এটা আহি যাব ইয়াৰ পিছত তুমি আকৌ এইটো হৰণ কৰিব লাগিব 9/11 এইটো হৰণ কৰা তলত 9/11 হৰণ কৰা 9টো ৰখা বাহিৰত 11 চ' নাযায় এটা দশমিক দিয়াৰ লগে লগে তোমাৰ আহিল 0 হোৱাৰ পিছত তোমাৰ কেইবাৰ যাব অভিয়াছলি 8 বাৰ যাব 8 বাৰ দিলে তোমাৰ 88 আহিল 90 মাইনাছ 88 তোমাৰ কিমান আহিব 2 আৰু এখন 0 দিয়া 20 এতিয়া যাব তোমাৰ একবাৰ দিলে 11 দিয়াৰ লগে লগে তোমাৰ মাইনাছ কৰিলে তোমাৰ বাকী কিমান থাকিব 9 চোৱা এই 9টো আৰু এই 9টো চেম আহি গ'ল তাৰমানে এই 81 ৰিপিট হৈ থাকিব তো তলত কি লিখিবা 9/11 ইকুৱেল 0.81 চ' এতিয়া ষ্টুডেণ্টে এইটো আৰু এইটোৰ মাজত তোমালোকে লিখিব লাগে চ' ফাৰ্ষ্টটো কি আছে তোমাৰ 0.714285 আৰু ওপৰত বাদ আৰু এইটো 0.81ৰ ওপৰত বাদ এতিয়া তোমালোকে চোৱা এইকেইটা কিন্তু তোমাৰ পৰিমেয় সংখ্যা এইটো কিন্তু পৰিমেয় সংখ্যা কিয়নো এইটো ৰিপিট হৈ আছে চ' আমাক এতিয়া কি কৰিব লাগে অপৰিমেয় সংখ্যা লিখিব লাগে চ' এতিয়া অপৰিমেয় সংখ্যা কেনেকৈ লিখিবা চ' ইয়াৰ ভিতৰত এইটো আৰু এইটোৰ ভিতৰত তুমি এতিয়া অপৰিমেয় সংখ্যা লিখিব পাৰিবা চ' তুমি ইয়াতে চিম্পলি লিখা 5/7 আৰু 9/11ৰ মাজত থকা তিনিটা ভিন্ন অপৰিমেয় সংখ্যা হ'ল ইয়াত লিখা একটা লিখিবা কি 0.71422330223333 এনেকৈ ৰিপিট মানে এটা সংখ্যা ডাবল লিখিবা এনেকৈ ৰিপিটকৈ লিখিব পাৰিবা আৰু এটা লিখিব পাৰিবা কি 0.734799997999 ডট 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 এনেকৈ এইটো লিখিলা আৰু এটা কি লিখিব পাৰিবা চোৱা 0. ইয়াত 71 আছে আৰু ইয়াত কি আছে 81
চ' তোমালোকে এই 8 আৰু 7ৰ মাজত লিখিব লাগে হা তোমালোকে যিকোনো লিখি দিবা 7.90 900 900 940 এনেকৈ ডট ডট এনেকৈ লিখি দিব পাৰিবা এইকেইটা হ'ব আৰু যদি কোৱা নহয় মই কিতাপত যিটো আছে সেইটো দিব পাৰিম চ' কিতাপত এনেকুৱা আছে 0.750 7500 7500 এনেকৈ তুমি কিন্তু অসীমলৈকে এনেকৈ লিখিব পাৰিবা আৰু এটা কি লিখিব পাৰা 0.7670 76700 76700 এনেকৈ লিখিব পাৰিবা আৰু কি লিখিব পাৰিবা 0.80800 ডট 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 এনেকৈ ওলাই থাকিব চ' তোমালোকৰ প্ৰথমে এইটো জানিব লাগিব অপৰিমেয় সংখ্যা কোনবোৰ অপৰিমেয় সংখ্যা সেইবোৰ যিটো আমি P/Q আকাৰত লিখিব নোৱাৰি আৰু এইটো দশমিক দৃষ্টিটি অপৰিসমাপ্ত আৰু অপুনৰাৱৰ্তিত মানে অপৌনপুনিক মানে ৰিপিট নহয় যদি ৰিপিট হ'ল হয় তেতিয়াহ'লে আমাৰ সেইটো হেৰি হৈ গ'ল ৰিপিট যদি হ'ল হয় তেতিয়াহ'লে আমাৰ পৰিমেয় হ'ল কিন্তু ৰিপিট নহয় চোৱা এইবোৰ কিন্তু ৰিপিট হোৱা নাই সেইকাৰণে এইটো অপৰিমেয় সংখ্যা হৈ যাব নেক্সট কুৱেশ্যনটো কি কৈছে 9 নম্বৰ চোৱা তলৰ সংখ্যাবিলাকক পৰিমেয় আৰু অপৰিমেয় হিচাপে শ্ৰেণীবিভক্ত কৰা চ' এইটো পৰিমেয় আৰু অপৰিমেয় হিচাপে শ্ৰেণীবিভক্ত কৰিব গৈছে এইটো তোমালোকৰ MCQ থাকিব পাৰে যেনিবা 1 নম্বৰ এইটো দি দিল আৰু বেলেগ 4টা দি দিল তোমাক ক'ব কোনটো পৰিমেয় চ' এনেকুৱা চ' প্ৰথমে চোৱা 1 নম্বৰটো কি হ'ব √23 আছে চ' এইটো কি লিখিব পাৰিবা তুমি জানা এটা কথা তোমালোকে মনত ৰাখিবা √ৰ ভিতৰত যদি তোমাৰ মৌলিক সংখ্যা মানে প্ৰাইম নাম্বাৰ যেনে 2 3 5 7 এনেকুৱা যদি কোনো সংখ্যা থাকে তেতিয়াহ'লে এইটো অপৰিমেয় সংখ্যা হ'ব চ' এইটো চোৱা 23 এইটো 2ৰে ভাগ নাযায় পূৰ্ণপূৰ্ণি চ' সম্পূৰ্ণ ভাগ নাযায় সেইকাৰণে তোমালোকে এইটো কি লিখিব পাৰিবা অপৰিমেয় সংখ্যা এতিয়া আমাৰ আহিল 2 নম্বৰত কি কৈছে √225 এইটো চোৱা √225ক আমি কি লিখিব পাৰিম √15 into 15 লিখিব পাৰিনে √225ক হয় 15 × 15 হ'লে আমাৰ কি আহিব 225 আহি যাব অ'কে 225 আহিল চ' 225 এইটো √ৰ বাহিৰত আনিলে তোমাৰ 15 আহিল আৰু ভিতৰত √1 ৰ ভেলু 1 থাকিব আৰু আহি যায় আমাৰ 15 চ' 15টো কি হ'ব 15টো এটা পৰিমেয় সংখ্যা হ'ব ইয়াৰ পিছত 3 নম্বৰ দি আছে 0.3796 চ' এইটো এটা পৰিমেয় সংখ্যা হ'ব কিয়নো এইটো দশমিকৰ পিছত দশমিক দৃষ্টি পৰিসমাপ্ত হৈছে মানে ই পৰিমেয় 4 নম্বৰ কি কৈছে চোৱা 7.47847 এনেকুৱা দিয়া আছে অ'কে তোমালোকে এইটো কি লিখিব পাৰা এইটো সলিউশ্যনত তুমি কি লিখিবা 7.478 তোমালোকে এইটোৰ ওপৰত বাৰ দিব পাৰা কিয়নো এইটো ৰিপিট হৈ আছে যিহেতু এইটো ৰিপিট হৈ আছে সেইকাৰণে তোমাৰ এই সংখ্যাটোও পৰিমেয় হ'ব চ' লিখিবা ই পৰিমেয় নেক্সট তোমাৰ 5 নম্বৰ কি কৈছে 5 নম্বৰ কি হৈছে 1.101001000 এনেকুৱা দিয়া আছে চ' তোমালোকে এইটো ডাইৰেক্ট ক'ব পাৰা এইটো অপৰিমেয় কিয়নো এইটো ৰিপিট হোৱা নাই মানে এইটো অবিৰত ওলাই আছে এইটো কিন্তু ৰিপিট হোৱা নাই বুজিছা অপৌনপুনিক অপৰিসমাপ্ত দশমিক অপৰিসমাপ্ত আৰু অপৌনমিক মানে ৰিপিট হোৱা নাই সেইকাৰণে এইটো কি হ'ব তোমাৰ অপৰিমেয় ই অপৰিমেয় চ' ষ্টুডেণ্ট আশা কৰোঁ তোমালোকে এই সকলোবোৰ অংক বুজি পাইছা যদি বুজি পাইছা চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু ভিডিঅ'টো লাইক কৰি দিবা আৰু কিবা ডাউট থাকিলে কমেণ্ট বক্সত অৱশ্যই সুধিবা মই ৰিপ্লাই দিম বা সেই কমেণ্টৰ ওপৰত মই ভিডিঅ' বনাম অ'কে আৰু তোমালোকে নেক্সট ভিডিঅ'বোৰ এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত প্লে'লিষ্ট পাই যাবা এই প্লে'লিষ্টৰ পৰা তোমালোকে সকলোবোৰ ভিডিঅ' চাব পাৰিবা চ' নেক্সট যিবোৰ ভিডিঅ' চাবা এইবোৰ তোমালোকে ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত যোৱা ক্লাছ 9ৰ প্লে'লিষ্ট আছে যিটো চেপ্টাৰ সেই চেপ্টাৰৰ ডাইৰেক্ট প্লে'লিষ্ট বনোৱা আছে তাত যাই ভিডিঅ'বোৰ চাবা চ' ধন্যবাদ